কৃষ্ণ জয় গুৰু শংকৰ পোনপ্ৰথমে এছকে যুৱ সমাজ আৰু শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ কেইবাখনো বেনাৰ আপোনালোকৰ মাজলৈ মুকলি কৰি দিছোঁ। এটি অনুষ্ঠান হ'বলৈ গৈ আছে, যিটো অনুষ্ঠানত 3000 বাদ্যযন্ত্ৰৰ লগতে 3000 নামতীয়ে যুৱতীসকলৰ লগতে আৰু আই মাতৃসকলে দিহানাম পৰিৱেশন কৰিব। সেই দিহানাম ভাগৰ মুখ্য নামতী হিচাপে আমি নিৰ্বাচন কৰিবলৈ আমি এটি নতুন পদক্ষেপ হাতত লৈছোঁ আৰু তাৰ বিষয়ে আমাৰ লক্ষীনাথ গগৈ আপোনালোকৰ আগত অৱগত কৰিব। নতুন পদক্ষেপ মানে কথাটো এনেকুৱা হৈছে যে যিহেতু আমি ইয়াতে বেনাৰখনত লিখিছোঁ অডিশ্যন বুলি, নিৰ্বাচন বুলি, এইটোক লৈ মানে বহু নামতীয়ে আমালৈ যোগাযোগ কৰিছে ইতিমধ্যে। কিন্তু তেখেতলোকে ভয় খাইছে যে দিহানামতো আজিলৈকে অডিশ্যন দি পোৱা নাই নামতিৰ কাৰণে, এইটো কেনেকুৱা ধৰণৰ কি ধৰণৰ হ'ব বুলি বহুতে ভয় খাইছে। এইটো ভয় খাবলগীয়া কথা নাই, আমি উজু কৰি দিছোঁ কথাটো। মানে আমি মোটামুটি 30 গৰাকীমান সিদিনাখন নামতি হ'ব, নামতিৰ অডিশ্যন হ'ব, 30 গৰাকী অধিকো হ'ব পাৰে। এতিয়া কথা হ'ল কি, সেই 30 গৰাকীয়ে অডিশ্যন দিবলৈ আহোঁতে নিজৰ ভাগে নিজা চইজত নিজৰ পচন্দ মতে এশাৰী নাম তেখেতলোকে আমাৰ ইয়াতে প্ৰদৰ্শন কৰিলে হৈ যাব। আৰু তাতে থাকিব আমাৰ বিচাৰক মণ্ডলী, নিৰপেক্ষভাৱে তেখেতলোকে বিচাৰ কৰিব। তাতে আমাৰ উদ্যোক্তাসকলে কোনো ধৰণৰ হস্তক্ষেপ নকৰে, আমি কোনো ধৰণৰ হস্তক্ষেপ নকৰোঁ। তেখেতলোকে নিজা পচন্দ মতে এশাৰী নাম তেখেতলোকে প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰিব আৰু সেই নামশাৰীত আমি তেখেতলোকৰ কণ্ঠটো পৰীক্ষা কৰিম। আৰু আমাৰ বিচাৰক থাকিব তাতে, যিহেতু মূল নামতী এগৰাকীয়ে হ'ব, তেখেতলোকতো সহযোগত থাকিবই বাকী সকলো, কিন্তু মূল নামতীগৰাকীৰ কাৰণে বিচাৰকে বিচাৰ কৰিব আৰু তাতে আমাৰ পৰা কোনো ধৰণৰ হস্তক্ষেপ নাথাকে। আৰু নেক্সট কথাটো হ'ল তেখেতলোকে নিজা চইজত নামভাগ পৰিৱেশন কৰিব আৰু যি ভাগ নাম আমি সিদিনাখন ৰেকৰ্ডৰ অনুষ্ঠানত আমি পৰিৱেশন কৰিম, সেই ভাগ নাম আমি তেখেতলোকক দি দিম। সেই ভাগ নাম বেলেগ হ'ব, কিন্তু তেখেতলোকে পোনপ্ৰথমবাৰৰ বাবে নিজা চইজত আমাক অডিশ্যনটো দিলেই হ'ব। আৰু বিশেষকৈ আমি এই অডিশ্যনটো এইবাবে আমি আয়োজন কৰিছোঁ, আচলতে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ লগত ভাল চিনাকি প্ৰতিগৰাকী ব্যক্তি আমাৰ লগত চিনাকি, আৰু তেখেতলোকে হয়তো বহুত লোকে আমাক কৈছে এই নামভাগত আমি সহযোগিতা কৰিবলৈ পালে আমি ভাল পাম। কিন্তু আমি যদি নিজা চইজত যদি কোনোবা এগৰাকী ব্যক্তিক আমি দি দিওঁ, তেতিয়া বহুত লোক অসন্তুষ্ট হ'ব। আৰু গতিকে লৈ যাতে এই অনুষ্ঠানটোৰ জৰিয়তে যাতে কোনেও অসন্তুষ্ট নহয়, কোনেও যাতে আঘাত নাপায়, সেইবাবেহে আমি ৰাইজৰ মাজলৈ এই সিদ্ধান্ত মুকলি কৰি দিছোঁ। আৰু মানে মানদণ্ডটো যিহেতু উন্নত হ'ব লাগিব, আৰু ইয়াতে যাতে কোনো লোকে যাতে ভৱিষ্যতে ক'ব নোৱাৰে যে মানে মোৰ গাবলৈ মন আছিলে, মূল নামতি মোৰ হ'বলৈ মন আছিলে, তেনেকুৱা ধৰণৰ যাতে কোনো কথা ক'ব নোৱাৰে, যাতে আমি উদ্যোক্তাসকল যাতে বিপদত নপৰোঁ, সেইবাবে আমি এই ব্যৱস্থাটো কৰিছোঁ। কিন্তু আমাৰো বহুত চিনাকি আছে, ধৰক আমাৰ চিনাকি মতে এখেতক দিলে তেখেতে বেয়া পায়, তেখেতক দিলে তেখেতে বেয়া পাব। গতিকে আমি বিচাৰকৰ জৰিয়তে বিচাৰ কৰিব, আৰু এই কথাটো ভয় খাব নালাগে। নিজা চইজত এশাৰী নাম আনি তেখেতলোকে ইয়াতে পৰিৱেশন কৰিলে হ'ব। আৰু যিদিনাখন আমাৰ মূল নামষাৰ হ'ব, যিষাৰ নামৰ জৰিয়তে আমি মানে সেইদিনাখন অনুষ্ঠান কৰিম, সেই নামষাৰ আমি দি দিম, আমি তেখেতলোকক দি দিম, তেখেতলোকে আখৰা কৰি পেলাই পিছত প্ৰদৰ্শন কৰিলে হ'ব। বিশেষকৈ আপোনালোকে কোনো এৰিয়া নাই, আপোনালোকে বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে যোগাযোগ কৰিব পাৰে, সীমিত সময় আছে। আপোনালোকে 1 জুনত আমাৰ অডিশ্যনটো আয়োজন হ'ব পুৱা 10 বজাৰ পৰা। আৰু এটা দৰকাৰী কথা এটা আছে, এই দৰকাৰী কথাটো হ'ল কি, আমি এইবাৰ অসমত বুলিয়ে কৈছোঁ, অসমত পোন প্ৰথমবাৰৰ বাবে আমাৰ গুৰুজনাৰ আদৰ্শক শিৰোগত কৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এই আমাৰ নামভাগীত মানে অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। নিশ্চয়, মানে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বুলি ক'লে নিশ্চয় সকলোৱে বুজি পাইছে কথাটো। যিহেতু আমাৰ গুৰুজনাই সকলো জাতি জনগোষ্ঠীক লৈ তেখেতে মানে ধৰ্ম প্ৰচাৰ কৰিছিলে, গতিকে এইটো আমি সকলোৱে জানো। সকলো আছিলে তাতে, নগা লোক আছিলে, মিচিং লোক আছিলে, মুছলমান লোকো আছিলে। গতিকে আমাৰ এই অনুষ্ঠানভাগীত মুছলমান লোকেও পৰিৱেশন কৰাৰ মানে সুযোগ লাভ কৰিব, যিহেতু এইটো পোন প্ৰথমবাৰৰ বাবে আমি গুৰুজনাৰ আদৰ্শক শিৰোগত কৰি এই কামটো আমি মানে কৰিবলৈ লৈছোঁ। নিশ্চয়, বেলেগ সম্প্ৰদায়ৰ লোকেও যদি আপোনালোকে এই অনুষ্ঠানটোত জড়িত হ'ব বিচাৰে, তেন্তে আমাৰ স্ক্ৰীনৰ নম্বৰ আছে, আপোনালোকে যোগাযোগ কৰি অংশ লওক। এই অনুষ্ঠানটোৰ ক্ষেত্ৰত আপোনালোকে সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আমাকো সুবিধা যাতে দিব বুলি আশা ৰাখিছোঁ। আৰু নামতে দুটামান গোষ্ঠীৰ নামটো মেনশ্যন কৰিলোঁ, মানে ইয়াতে চাহ জনগোষ্ঠীয় লোকো পাৰিব, মানে মিচিং, মানে অসমত যিমানবিলাক জনগোষ্ঠী আছে, যিমানবিলাক জাতি জনগোষ্ঠী আছে, সকলো জাতি জনগোষ্ঠী লোকেই ইয়াতে মানে পৰিৱেশন কৰিব পাৰিব। আৰু এইটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বুলি এইটো থাকিব। আৰু আমি ভাবিছোঁ পৰিকল্পনা কৰা মতে যদি আমি সকলো সুকলমে হয়, আমি প্ৰয়োজন সাপেক্ষে যেতিয়া মানে আমাৰ তাতে আমাৰ আইসকল বহিব বা মানে আমাৰ অংশগ্ৰহণকাৰীসকল বহিব, প্ৰয়োজন হ'লে আমি তাতে প্লে কাৰ্ডৰ এটা ব্যৱস্থা কৰি দিম। সেইটো আমি পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম। অসমত যিমানবিলাক খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে সকলোৱে অংশগ্ৰহণৰ সুবিধা পাব। এইটো মনত ৰাখিব যে এইটো পোন প্ৰথমবাৰৰ বাবে আমি অসমত মানে কৰিবলৈ গৈ আছোঁ, গুৰুজনাৰ আদৰ্শক শিৰোগত কৰি। নিশ্চয়।
গতিকেলৈ আপোনালোকৰ দিহা পৰামৰ্শ আমাক খুবেই প্ৰয়োজন। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আমাৰ যদি কিবা ভুল ত্ৰুটি থাকি যায় আপোনালোকে সেইখিনিও জনাব। আমি নিশ্চয় অনাগত দিনত আমি শুধৰাই ল'বলৈ চেষ্টা কৰিম। আৰু পুনৰবাৰ আপোনালোকক আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে 1 জুনৰ দিনাখন অডিশ্যন হ'ব, মুখ্য নামতি চিলেকশ্যন হ'ব। আৰু গতিকেলৈ 1 জুনৰ আগতে আপোনালোকে নাম ভৰ্তি কৰিব লাগিব। আৰু স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে অতি সোনকালে যোগাযোগ কৰক। আৰু যিসকল আমাৰ নামতি অঞ্চলৰ লোক আছে তেখেতলোকে যাতে পাছত অসন্তুষ্ট নহয়, আপোনালোকে আমি খবৰ নাপালোঁ বুলি যাতে কোনেও নকয়, তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু যিমান পাৰে যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে, যিমান পাৰে আপোনালোকে অকণমান আমাক সহায় কৰিব, অকণমান শ্বেয়াৰ কৰি যাতে আনজনেও যাতে খবৰটো পায়। বাকীসকলেও যাতে তাৰ সুবিধা কৰি দিব। আৰু খালি এটা কথা মনত ৰাখিব যে আপোনালোকক যে কমেণ্ট দিবলৈ আমি কৈছোঁ, আপোনালোকে এয়া আমাৰ অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শৰ প্ৰয়োজন। মানে আমি 100% ল'ম, গঠনমূলক দিহা পৰামৰ্শ আপোনালোকে দিব। আৰু আপোনালোকক অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ 1 জুনত যিহেতু আমাৰ অডিশ্যন হ'ব, আমাৰ নামতি নিৰ্বাচন হ'ব, গতিকে আপোনালোকৰ দিহা পৰামৰ্শ কিবা যদি ইয়াতে যোগ বিয়োগ কৰিব লগা আছে 1 জুনৰ আগত খালি দিলেহে আমি মানে গ্ৰহণ কৰিব পাৰিম। মানে 1 জুনৰ পাছত যিহেতু আমাৰ ফাইনেল হৈ যাব সকলো কথা, তেতিয়া আমি সাল সলনি কৰিব নোৱাৰিম কোনো ধৰণৰ। আৰু দিহানামৰ ক্ষেত্ৰত হয়তো এইবাৰ অডিশ্যন প্ৰথমবাৰ চাগে এনেকুৱা এটা পৰিৱেশ আপোনালোকে দেখা পাব, লাইভৰ জৰিয়তে আপোনালোকে দেখা পাব। অলৰেডি যিসকল ব্যক্তিয়ে অডিশ্যন দিব সেইসমূহ ভিডিঅ' আপোনালোকলৈ আমি প্ৰেৰণ কৰিম। গতিকেলৈ আপোনালোকৰো সহযোগিতা আমাক প্ৰয়োজন হ'ব। শেষত আমাৰ ৰাইজলৈ কিবা এটা কৈ দিয়ক। ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে। বিশেষটো বেলেগ ক'বলৈ একো নাই। বৰ্তমান সমাজখনত হত্যা হিংসাৰ জৰ্জৰিত সমাজখনত যদিও আইন আছে, আইনে বহু ক্ষেত্ৰত অপৰাধ নিৰ্মূল কৰাত মানে সক্ষম হ'ব পৰা নাই। কেতিয়াবা আইনো বিফল হৈছে। কিন্তু একমাত্ৰ এটা অনুষ্ঠান আছে য'ত নেকি আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে আমি উঠি অহা প্ৰজন্মক আমি এটা সঠিক বাট দেখুৱাই দিবলৈ আমি মানে সক্ষম হওঁ। যে আধ্যাত্মিক চিন্তা চেতনা য'ত মানে ভগৱান জড়িত হৈ থাকে, আধ্যাত্মিক কথা বতৰা জড়িত হৈ থাকে, তাতে মানে অপৰাধৰ পৰা যথেষ্টখিনি আঁতৰি থাকিব পাৰি। গতিকে ৰাইজলৈ এটা মেছেজ দিব খুজিছোঁ যে আমি এই অনুষ্ঠানভাগীৰ জৰিয়তে আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত কৰি ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়ৰ যাতে মানে এটা বাট উঠি অহা প্ৰজন্মক দেখুৱাব পাৰোঁ। হয়, নিশ্চয়। আৰু শেষত আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব। আৰু যিসকল ব্যক্তিয়ে আগ্ৰহী নামতিৰ বাবে আপোনালোকৰ নামসমূহ দাখিল কৰিব বিচাৰিছে, পলম নকৰি আপোনালোকৰ স্ক্ৰীনৰ নম্বৰত মোবাইলটো লৈ ঘপককৈ আপোনালোকে ডাইল কৰি আপোনালোকৰ নামটো ভৰাই ল'ব বুলি আশা ৰাখিছোঁ। পুনৰ আহি আছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ। কৃষ্ণ।